আমাৰ এখন ডিষ্ট্ৰিক্ট পল্ট্ৰি ফাৰ্ম বাৰিকা চুবুৰী অসম চৰকাৰৰ পল্ট্ৰি ফাৰ্ম হয় এখন। এই ফাৰ্মখন আমাৰ যোৱা 8 বছৰ মানে প্ৰডাকশ্যন নাছিলে, এতিয়া আমি আকৌ ৰিন'ভেট কৰি ষ্টাৰ্ট কৰিব লৈছোঁ। তাৰ কাৰণে আমি যোৱাৰ অলপ দিন আগতে এবাৰ কৰিছোঁ, তেতিয়া আমাৰ ছিংগল ফেজ কানেকশ্যন থকাৰ কাৰণে অলপ ডিফিকাল্টিছ আছিলে। এতিয়া সেইটো শ্বৰ্ট আউট কৰি আমি ট্ৰায়েল বেচিছত এবাৰ আকৌ সোণালী এগছ দিছিলোঁ, সেইখিনি আমাৰ হেটছ হৈছে এতিয়া। আজি আমি তাৰে অলপ মানে ডিছপ'জ কৰিছোঁ। নেক্সট আৰু এটা বেটছ আহি আছে, সেইখিনি উইদিন দিছ উইক সেইখিনি আমি ডিছপ'জ কৰাৰ প্লেন কৰিছোঁ। আমাৰ একচুৱেলি অবজেক্টিভটো এনেকুৱা আছিলে, আমি ইয়াতে মাজত কিছুমান ট্ৰেইনিং কণ্ডাক্ট কৰিছিলোঁ। আমাৰ যিখিনি ট্ৰেইনিং আছিল তেওঁলোকক আমি ইয়াৰ পৰা 6 দি পেলাই চতে তেওঁলোকে ফাৰ্মিং কৰিব পাৰে। তাৰ কাৰণে আমি যিখিনি টেকনিকেল গাইডেঞ্চ লাগে সেইখিনি আমি প্ৰভাইড কৰিম। তেনেকৈ মানে আমি ষ্টেপছটো লৈছোঁ। আৰু এই হেচিঙৰ এণ্টায়াৰ প্ৰচেছটো আমি আপোনাৰ পৰা জানিব বিচাৰিম। প্ৰথম কি কৰা হয়? প্ৰথম আমি ফাৰ্টাইল এগছ আনিছোঁ। এগছখিনি আনি পেলাই আমাৰ ইয়াতে আমাৰ যিটো ছেটাৰ আছে তাতে আমি 18 দিন তাত ৰাখোঁ। তাৰপিছত ইন বিটুইন আমি এবাৰ কেনলিং কৰি লৈছোঁ। কেনলিং কৰি যিখিনি নন ফাৰ্টাইল এগ থাকে সেইখিনি ছেপাৰেট কৰি দিওঁ, ছ' ডেট ফুল্লি 100% হেচিং হয়। তাৰপিছত আমি 18 দিন ছেটাৰত ৰখাৰ পিছত হেডচাৰত ৰাখোঁ, নেক্সট 3 ডেজ হেডচাৰত ৰাখোঁ। তাৰপিছত হেচিং হোৱাৰ পিছত তেওঁলোকক আমি ব্ৰুডিঙত ট্ৰেন্সফাৰ কৰোঁ। ইয়াতে আমি ব্ৰুডিঙত প্ৰায় এসপ্তাহ 10 দিন এনেকৈ ৰাখোঁ। সেই ইন বিটুইন আমি ফাৰ্ষ্ট ভেকচিনটো F1 ভেকচিনটো আমি দি দিছোঁ, ছ' ডেট তেওঁলোকৰ মৰ্টেলিটিটো কমি যায়। যিবিলাকে মানে ফাৰ্মিং কৰিবলৈ লৈ যায় তেওঁলোকে ডিচাৰ্টেড নহয় যাতে, সেই তেনেকুৱা এটা প্লেন কৰি পেলাই আমি কৰি আছোঁ এতিয়া। আৰু ইয়াত হেচিং হৈ যোৱাৰ পিছত ক'ত যায়? তেওঁলোকে 6খিনি আমাৰ লোকেল যিবিলাক ইউথ আছে, আনএমপ্লয়ড ইউথ আছে বা লেডিও আছে বহুতে, বিশেষকৈ টাউনত আমাৰ ফাৰ্মিং স্পেচটো নাথাকে, তেওঁলোকে লৈ গৈ সৰুকৈ কিছুমান কেছ চিষ্টেমত তেনেকৈ ৰখাৰ আমি গাইড কৰিছোঁ তেওঁলোকক। 2-1গৰাকী তেনেকৈ ৰাখিছে। এবাৰ লাষ্ট টাইম হোৱাইট লেগহৰ্ণ দিছিলোঁ, কলিয়াবৰ ফাৰ্মৰ পৰা এগছ আনিছিলোঁ, সেই তেনেকৈ কৰি 2-এটা মানে হৈছে তেনেকৈ। কিন্তু এইটো কণ্টিনিউৱাছ প্ৰচেছ লাগে, এনেকুৱা নহয় যে এবাৰ দিলোঁ হৈ গ'ল, তেনেকুৱা নহয়। আৰু ইয়াৰ যিমানখিনি চিক্স আছে, বাচ্চা আছে, ইয়াত বজাৰত বিক্ৰী হৈ আছে। বজাৰত সেইবিলাক মানে এতিয়া যিটো দিছোঁ সেইটো মেক্সিমাম আপুনি মাৰ্কেটত যিখিনি লোকেল মুৰ্গী বিকি আছে মেক্সিমাম সোণালী বাৰ্ডছে আছে তাতে। এইটো সেই সোণালী বাৰ্ডছ কালাৰ্ড হয় টোটেলি আমাৰ লোকেল বাৰ্ডৰ নিচিনা। মানে আমি এই যেতিয়া ব্ৰইলাৰ আৰু কয়লাৰ বা লোকেলৰ যেতিয়া পাৰ্থক্যটো মানুহে বিচাৰে মানে প্ৰায় দেখা যায় যে কয়লাৰ যেতিয়া ডাঙৰ হয় প্ৰায় দেখাতটো লোকেলৰ নিচিনাই লাগে। গতিকে পাৰ্থক্যটো কেনেকৈ হ'ব বা কি ধৰণে মানুহে এইটো মানে ভাগ কৰিব পাৰিব? এতিয়া যোনটো মানে লোকেল আছে, আমাৰ লোকেল কুকুৰাবিলাক, সেই লোকেল কুকুৰাৰ যোনটো মাংস হয় ন, এই ভৰিখন আৰু ঠেংটো তাৰমানে পাতল হয়, আৰু যোনটো মাংসটো বহুত টাইট হয়। কাৰণ কি সিহঁতে লোকেলবিলাকতো এনেকৈ চৰি ফুৰে, বেকয়াৰ্ডত চৰি ফুৰে, সেইটো কাৰণে সিহঁতৰ টাইট হয়। কিন্তু আমি যদি আৰু যোনবোৰ ক্ৰইলাৰ ৰাখোঁ, ক্ৰইলাৰো যদি আমি এৰি দিওঁ সিহঁতৰো মাংসটো টাইট হয়। কিন্তু মানে সিহঁতৰ যোনটো বুলি কওঁ, ভৰিটো মোটা হয় অকণমান। যোনবোৰ ধৰক ডেভেলপ বাৰ্ড আছে, বনৰজা এটা আছে, বনৰজাটো ওখ হয়, সেইবোৰো তাৰমানে 2-3টা মানে বাহিৰৰ যোনটো কমাৰ্চিয়েল বাৰ্ড আৰু আমাৰ লোকেলৰ লগত মিক্স কৰি পেলাই, ইণ্ডিয়ান লোকেল বা অসমৰ লোকেল সেনেকৈ মিলাই পেলাই সেনেকৈ ডেভেলপ বাৰ্ড এটা কৰিছে। কাৰণ কি জানে, আমাৰ যোনটো লোকেল মুৰ্গী হয় সিহঁতৰ কণী বহুত কমকৈ পাৰে। যদি আমি এনেকৈ ধৰোঁ এভাৰেজ মানে পাৰ ইয়াৰ 60, আৰু যোনবোৰ এইবোৰ ডেভেলপ তাৰমানে কি আমাৰ কনজিউমাৰে বিচাৰে কি কালাৰটো বিচাৰে। লোকেল কি কণীৰ যদি য়কৰ কালাৰটো একদম হালধীয়া হয়, বহুত ভাল পায় আৰু সেইটো লোকেল বুলি। কিন্তু আচলতে সেইটো ডিপেণ্ড কৰে আচলতে খোৱা খাদ্যৰ ওপৰত। আমাৰ যোনবোৰ দানাটো আমি কওঁ দানাহে খুৱাওঁ, কিন্তু যোনবোৰ লোকেলবোৰে ঘূৰি ফুৰে, কেঁচু এইবোৰ খাই ফুৰে, এই যে হালধীয়া গছৰ পাতবোৰ খাই ফুৰে, কালাৰটো আচলতে গ্ৰীণ পিগমেণ্টটো যোনটো কেৰটিন সেইটোৰ ওপৰতহে কালাৰটো নিৰ্ভৰ কৰে। গতিকে মানে ফিডিঙৰ ওপৰত গতিকে ফিডিঙৰ ওপৰত এগৰ কালাৰ আৰু আনকি মাংসৰ কালাৰটো নিৰ্ভৰ কৰে। এতিয়া আমি ক্ৰইলাৰ আনি যদি আমি এনেকৈ এৰি দিওঁ, সিহঁতো তাৰমানে চৰি ফুৰি এনেকৈ খুচৰি সিহঁতৰ যোনটো হেবিট সেইটোত কৰি পেলাই সিহঁতৰ মানে মাংসটো টাইট হৈ যায়। সেইটো সেইকাৰণে বজাৰত আমাৰ সেই ক্ৰইলাৰ বা সোণালী আমাৰ লোকেল হিচাপে সেনেকৈ বেছি আছে তাৰমানে, সেইটো কথা। কিন্তু
সেইবিলাকে চৰাই যদি আমি ভিতৰত ৰাখি ব্ৰইলাৰৰ দানাটো খুৱাওঁ তেতিয়াহ'লে সিহঁতৰ গ্ৰ'থটো তাৰমানে অকণমান ভাল হয় কাৰণ কি বেছি যিমানে ফ্লেচি বেছি হয় আৰু ফিজিকেল এক্সাৰচাইজটো কমি যায় কিন্তু মাংসৰ কালাৰটো অকণমান হেৰি হয় তাৰমানে আমাৰ যেনেকৈ চৰি ফুৰি থকাবিলাকৰ মাংসৰ কালাৰটো যেনেকৈ ৰঙা হয় অকণমান ৰঙচুৱা হয় কালাৰটো ৰঙা নহয় আৰু ধৰক অকণমান ব্ৰাউনিছ টাইপৰ এইটো তাৰমানে কালাৰটো যোনটো আমি দানা ভিতৰত ৰাখি পেলাই হেৰি কৰোঁ কালাৰ ডিফাৰেঞ্চ সেইটোৱে আচলতে মাংসৰটো কালাৰ ডিফাৰেঞ্চ আৰু এগৰ কালাৰ ডিফাৰেঞ্চৰ ওপৰতে লোকেল বা হেৰিটো আৰু সেনেকৈ ফিজিকেল ডিফাৰেঞ্চো আছে ধৰক এই ভৰিটো মোটা হয় ক্ৰইলাৰৰ কাৰণ সেই 2-3টা বাৰ্ড মিক্স কৰি পেলাইহে বনোৱা হয় সেইটো তাৰমানে কমাৰ্চিয়েল বাৰ্ড বুলি কয় সেইটো আমি ভিতৰত আছে ইয়াতে পটাছ পানী দিয়া আছে ভৰিটো ইয়াতে মই ডুবাই ল'ম দিব লাগে পল্ট্ৰি ফাৰ্মত বা এনেকুৱা ধৰণৰ এণ্ট্ৰি কৰোঁতে সদায় সেইটো লাগেই ইয়াত ফুটপাথত ভৰিটো এই কৰিলে অকচোন ভিতৰত আমি দেখাই দিওঁ আচ্ছা ইয়াত বিভিন্ন ধৰণৰ আমি যন্ত্ৰ পাতি চাই আছোঁ এই মেচিনছ গতিকে মানে মেচিনবিলাকৰ কেনেকুৱা ধৰণৰ আপোনালোকে ব্যৱহাৰ কৰে আমাৰ এইটো হৈছে ছেটাৰ ইয়াতে আমাৰ কেপাচিটি হৈছে 4500 এইটো 5400 কেপাচিটি হৈছে হয় আমি বাহিৰৰ পৰা কণীখিনি আনি তাক ফিউমিগেট কৰি ইয়াতে আমি প্ৰথম মানে হেচাৰত দিওঁ ছেটাৰত দিওঁ ইয়াত থাকিব 18 দিন ইয়াত থাকিব 18 ডেজ ইয়াত থাকে এইটো আমাৰ ইনকুবেশ্যন পিৰিয়ডটো 21 ডেজ তাতে 18 ডেজ ইয়াত থাকিব ইয়াৰ পাছত আমি ইয়াৰ পৰা আফটাৰ 18 ডেজ আমি শিফ্ট কৰিম আমাৰ ছেটাৰ হেচাৰ যিটো আছে ছেটাৰৰ পৰা হেচাৰত আমি শিফ্ট কৰিম হেচাৰ মানে এই মেচিন 17 দিন ইয়াত থাকিলে 18 নম্বৰ দিনত আমি তাত লৈ ইয়াত এইটো মেচিন এইটো আমাৰ হৈছে হেচাৰ ইয়াতে আমি 18 ডেজত ইয়াতে ট্ৰান্সফাৰ কৰিম ইয়াতে কণীখিনি ইয়াতে হেচ হয় ইনকুবেটটো ইয়াতে হয় মানে হেচিংটো ইয়াতে হ'ব খুলি দেখাই দিব এইটো আমি ইয়াত কণী ছেট কৰাৰ আগতে ইয়াতে এইটো আমি এবাৰ ফিউমিগেট কৰি লওঁ ফিউমিগেট কৰি কণীখিনি ইয়াতে ডিফাৰেঞ্চ গোটেইকেইটাত ৰাখি দিওঁ এনেকৈ ডিফাৰেঞ্চ ইয়াতে আমাৰ কণীখিনি হেচ হোৱা আৰম্ভ হয় এতিয়া আপুনি দেখিব পাৰোঁ 2-এটা ইয়াতে হৈছে অলৰেডি ষ্টাৰ্ট হৈছে লাহে লাহে এইখিনি ইয়াত হোৱাৰ পিছত আমি ইয়াৰ পৰা ইয়াত হেচ হোৱাৰ পিছত 2 দিন ৰাখি 24 hours ৰাখি আমি ইয়াত ব্ৰুডিঙত লৈ যাম হয় দুয়োটা মেচিনতে ছেটাৰ আৰু হেডচাৰত এই হিউমিডিটি আৰু টেম্পাৰেচাৰটো মেইনটেইন কৰা থাকে 87, 88 আৰু টেম্পাৰেচাৰটো 99ৰ পৰা 100 ইয়াৰ বেচিকেলি ইয়াৰ নেক্সট ষ্টেপটো হ'ল ব্ৰুডিং যেতিয়া মানে পোৱালিখিনি হেচ হৈ আহিব 24 ঘণ্টাৰ পাছত তাত আমি ব্ৰুডিং আমি নিশ্চয় জানিব বিচাৰিম এই ব্ৰুডিঙৰ প্ৰচেছটো কেনেকুৱা নাছিলে কাৰণ ব্ৰুডিঙৰ আমি এইটো ব্ৰুডিং হয় এইটো আমাৰ ইয়াতে সেই DOL 6খিনি আনি পেলাই ইয়াতে আণ্ডাৰ লাইট ৰখা যায় বডি টেম্পাৰেচাৰ মেইনটেইন কৰিবৰ কাৰণে সেইটো কাৰণে মানে এইখিনি সময় আমি ইয়াত ৰাখোঁ তাৰপৰা ইয়াত ৰাখি পেলাই আমি ইয়াতে ভেকচিনো দি দিওঁ তেওঁলোকক সিহঁতক 4 to 5 ডেজৰ ভেকচিন দিব লাগে আমি প্ৰথম F1 ভেকচিনটো দি পেলাই তেওঁলোকক লাহে লাহে বেচিকেলি 10 days মাৰ্কেটত যোৱাৰ আগত এই ব্ৰুডিং প্ৰচেছটো লাষ্ট প্ৰচেছ বুলি কোৱা হয় বহুত ক্ষেত্ৰত DOL 6ও দি দিয়ে কিন্তু DOL 6 দিলে আপোনাৰ অলপ মৰ্টেলিটি অলপ বাঢ়ি যায় কিন্তু যিহেতু আমি ইয়াত DOL 6 মানে এদিনীয়া পোৱালি তাৰপৰা আমি হেডচাৰ কেইদিনমান ৰখা যায় সপ্তাহ 10 দিন ৰাখি দি তাৰপিছত অলপ গ্ৰ'থ হ'লে তাহাঁতৰ বডি ইমিউনিটিটো আহি যায় অলপ তাৰপিছত চ'তে মৰ্টেলিটিটো কম হয় এইটো আমাৰ টেম্পৰী এৰেঞ্জমেণ্ট কিন্তু আমাৰ নিউলি কনষ্ট্ৰাকশ্যন আহিছে এইফালে ব্ৰুডিঙৰ ইন ফিউচাৰ আমি ভাবোঁ তাত আমাৰ অলপ এইখিনি প্ৰচেছ অলপ ইজি হ'ব আৰু কোনোবাই কয় ব্ৰইলাৰ ভাল কোনোবাই কয় লোকেল ভাল এটা মানে বিভিন্ন ধৰণৰ ধাৰণা এটা থাকি গৈছে চ' আচলতে কিহৰ কনজাম্পশ্যনটো একচুৱেলি ভাল এতিয়া ব্ৰইলাৰ লোকেল চব চিকেন মিট হয় গতিকে এই চিকেন মিটটো আচলতে হোৱাইট মিটৰ পৰে হোৱাইট মিটটো তাৰমানে ভালেই কলেষ্ট্ৰল কম থাকে যেনেকৈ ছাগলী মাংস বা বেলেগ তাতকৈ তাৰমানে এইটোত কলেষ্ট্ৰল পৰিমাণ কম আছে গতিকে ব্ৰইলাৰো ভাল লোকেলো ভাল চবেই ভাল এইটো কিছুমানে মানে আগতে আজিকালি ইউজ নহয় এইবিলাক আগতে তাৰমানে এজ এ গ্ৰ'থ প্ৰম'টাৰ ধৰক এণ্টিবায়'টিক বা এনেকৈ কিছুমান এনাবলিক হৰম'ন এইবোৰ ইউজ হৈছিলে
সেইবোৰ মই এক্সাম্পল কৈছোঁ যে এণ্টিবায়'টিকে যদি আমি কম পৰিমাণে ইউজ কৰোঁ সেইটো তাৰমানে ৰেজিডিউ হিচাপে মাংসবিলাকত থাকি যায় আৰু সেইটো তাৰমানে এতিয়া তাৰমানে এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ বুলি এটা মানে বহুত ডাঙৰ হেল্থ প্ৰব্লেম এটা হৈছে। গতিকে মানে সেইবিলাক ইউজ নকৰি পেলাই বাকী অন্য হেৰি আছে ধৰক ফিড এডিটিভছ এনজাইমছ আছে, এনজাইম ছাপ্লিমেণ্টছ আছে, তাৰপিছতে এমাইনো এচিডছ আছে ফিডত, সেইবিলাক আজিকালি যোনটো ৰেডিমেড ফিড থাকে সেইবোৰ মিলাই থাকে। গতিকে মই ভাবোঁ যে ব্ৰইলাৰ লোকেল কোনো মানে হেৰি নহয়, চবেই মানে ভালকৈ ফিড কনজামশ্যনৰ কাৰণে ভাল। এতিয়া যেতিয়া আমি হেডচাৰীৰ পৰা ওলাই পোৱালিকেইটাক 0 days দিনা গ্লুক'জ পানী দিওঁ আৰু মানে পানীৰ লগত গ্লুকন দি মিলাই দিওঁ। তাৰ পাছত নেক্সট ডে'ৰ পৰা ফিড দিয়া হয় আৰু ফিডটোত ষ্টাৰ্টাৰ ফিডটোৱে দিওঁ আৰু তাৰপিছত পানীৰ লগত ইমিউনো বুষ্টাৰ যেনেকৈ বি কমপ্লেক্স আৰু ভিটামিন A, D, E থকা তাৰমানে ভিমাৰেল আৰু যিকোনো বি কমপ্লেক্স সেইটো মিলাই দিয়া হয়, ৰেগুলাৰ দিয়া হয় আৰু যাতে মানে পোৱালিকেইটা মানে হেল্ডি হয় আৰু কাৰণ বিফ'ৰ 1 month মানে এসপ্তাহ মানে সিহঁতৰ বেমাৰ মানে ইমিউনিটিটো কম থাকে। আমাৰ যেনেকৈ নিউ বৰ্ণ বেবীৰ যেনেকুৱা হয় সেইখিনি আমি কেয়াৰ লোৱা হয়। তাৰপিছত হেল্থৰ ওপৰত বিশেষ গুৰুত্ব এটা দিয়া হয়। হেল্থৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু প্লাছ হাইজিন আৰু আচলতে হেৰিত আমি বেলেগ মানুহ সোমাব নিদিওঁ আৰু তাৰপিছত বাহিৰতো ফুটপাথটো দেখিছে আপুনি, পটাছ পানীত থাকে, তাত ডিপ কৰি যাব লাগে। আৰু ইয়াত ৰেটৰ কি ডিফাৰেঞ্চেছ আছিলে? ৰেট মানে এইটো আমাৰ গভৰ্ণমেণ্ট যোনটো ৰেট হয় সেইটো ডে অল্ড যোনটো মানে 6 হেডচাৰীৰ পৰা ওলায় সেইটো 30 rupees আৰু পাৰ ডে 1 টকা এনেকৈ বাঢ়ি পেলাই এতিয়া 10 days old হ'লে 40 rupees এনেকুৱা। আৰু মানে বাহিৰত কিন্তু যোনটো ডে অল্ড 6 এপ্ৰক্সিমেটলি 50-55 rupees বুলি দাম বেছি। আৰু মই মানে শুনিছোঁ ফাৰ্মাৰবিলাকৰ পৰা যোনটো হেডচাৰীৰ যোনটো হাইজিন মেইনটেইন আমাৰ ইয়াতে পূৰা কৰা হয়, যেনেকৈ ফৰ্মেলডিহাইডৰ ফিউমিগেশ্যন প্ৰথম আৰম্ভণিতে চেটাৰতো কৰে, হেডচাৰতো কৰোঁ, কিন্তু বাহিৰত তাৰমানে মানে ফাৰ্মাৰবিলাকে নিজেও বেয়াকৈ ৰাখে চাগে, ক'ব নোৱাৰোঁ, সিহঁতৰ মানে মৰ্টেলিটি বেছি হয় মই শুনিছোঁ। মই ইয়াৰ পৰা যোনটো পোৱালি নিছিলোঁ মৰ্টেলিটিটো বহুত কম আছে, গ্ৰ'থটো ধুনীয়া আছে, তেনেকুৱা অসুবিধা পোৱা নাই মই। বাহিৰত যদি যিখিনি কিনো আমি প্ৰায় 50-55 পৰে এইটো পোৱালি, আমি হয় এদিনে পোৱালি। এইটো হ'ল আমাৰ ভেকচিন F1 ভেকচিন দিছে আৰু লগতে 10 দিন ৰাখি দিছে। এইটো 40 rupees পাই আছোঁ, আমাৰ যথেষ্ট লাভ হৈছে। আমি এইখিনি পোৱালি পুহি কিনে আমি লাভৱান্বিত হৈ আছোঁ বৰ্তমান। মোৰ বৰ্তমানো পোৱালি আছে, মুৰ্গী আছে, বৰ্তমান ডিম পাৰি আছে। হয়, ইয়াৰ পৰাই নিছিলোঁ। হয় হয়।